হেমন্ত মামাৰ চক্কৰত খঙে উঠি আছে। হেমন্ত মামাই এইফালে নেট বন্ধ কৰি থৈ দিছে, আমাৰ ইয়াতে স্মুথনিং কাষ্টমাৰ কেঞ্চেল হৈ আছে। কি কৰিম কওকচোন? একটো ছাৰে আমাৰ ইমান টাৰ্গেট দি দিছে, ওপৰৰ পৰা হেমন্ত মামাই নেট বন্ধ কৰি দিছে। চাহ খাব যাবৰ কাৰণে পইচা নাই মোৰ লগত, গুগল পে কৰিবই নোৱাৰো, কেছ পেমেণ্ট আজিকালি কেছ লৈ কিনে কোনোবা ঘূৰে নেকি আপুনি কওকচোন? এফালে কেঞ্চেল হৈ গ'ল, 3টা স্মুথনিঙৰ কাষ্টমাৰ আছিলে, আজি 10টা এপইণ্টমেণ্ট আছিলে, কিন্তু 3টা অলৰেডি কেঞ্চেল। কিয় কি 3টা কাষ্টমাৰৰ যোনটো বয়ফ্ৰেণ্ড কেইটা আছে সিহঁতে পইচাই দিব নোৱাৰে। বিচাৰা কেইটা ইমান দুখ কৰি কিনে পটাই কিনে নিজৰ বয়ফ্ৰেণ্ডৰ পৰা পইচা লৈ কিনে মোক বেবী সোনা মোক স্মুথনিং কৰাই দিবা দুৰ্গা পূজাত, কিন্তু আপুনি হয় আপোনাৰ চক্কৰত নিজেতো বিয়া পাতি কেনে ছেটেল, আৰু ইয়াতে এটা বয়ফ্ৰেণ্ড গিলাৰ ওপৰত জুলুম কৰি আছে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ মাজত। আপোনাৰ চক্কৰত আমাৰো ইয়াতে টাৰ্গেট ফিল আপ হোৱা নাই, আৰু আমাৰ 2 দিন আছে মাত্ৰ হাতত, সেইটোও নহ'ব। তাৰপিছত আমি হৈ গ'ল পূজাৰ কাপোৰ কিনিলো আৰু হেমন্ত মামা আপোনাৰ কাৰণে।